এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। নগাঁও ননৈ বাদল গাঁৱত ড্ৰাগছসহ দম্পতী আটক। দীৰ্ঘদিন ধৰি নিজ গৃহত ড্ৰাগছৰ ব্যৱসায় কৰিছিল ক্ষীৰোদ শইকীয়া আৰু ৰমি শইকীয়াই। নগাঁও ৰাঙলু আৰক্ষী পহৰা চকীৰ গোপন সূত্ৰৰ ভিত্তিত হাতে লোটে ধৰা দম্পতীসহ 4জনক আৰক্ষীক দেখি পলায়ন কৰোঁতে পুলিচে ধৰে দম্পতীহালক। আৰক্ষীয়ে ড্ৰাগছসহ নগদ 81,900 টকা উদ্ধাৰ কৰে। ননৈ আৰক্ষী পহৰা চকীৰ পৰা মাত্ৰ 300 মিটাৰ নিলগত থকা স্বত্তেও ভৌগোলিক সীমাৰ বাহিৰৰ ৰাঙলু আৰক্ষী চকীয়ে দম্পতীহালক হাতে লোটে ধৰা পেলায়। প্ৰশ্ন হয়, 300 মিটাৰৰ আঁতৰত থকা ননৈ আৰক্ষী পহৰা চকীখনে কিয় এই অসামাজিক কাৰ্যকলাপ বন্ধ কৰা নাছিল? তাৰ বিপৰীতে ভৌগোলিক সীমাৰ বাহিৰৰ ৰাঙলু আৰক্ষী পহৰা চকীয়ে এই অসামাজিক কাৰ্যকলাপ ৰোধ কৰাৰ প্ৰয়াস কৰিছে। নাই উঠি আছে এইটো লাগছোন মই এইটো মুখখন খুলিয়ে দিয়ক উঠি আছে ঘটনাটো যোৱাকালি মানে ড্ৰাগছ খোৱা ল'ৰা এজন মানে আমাৰ সন্দেহ হোৱা তাক ধৰি ল'বলৈ তই ড্ৰাগছ কৰিব ক'ত ধৰিছিলি? ৰাঙলুটি। তাৰ লগত একো কোৱা নাই। তেতিয়া পিছত দাদা মই খাওঁ মাজে মাজে, এতিয়াও আজি খোৱা নাই, গতিকে ড্ৰাগছ কিনি আনো। ক'ৰ পৰা আনা? ননৈ বাদালগাঁও বুলি ক'লে। বোলে ছাৰক ক'লোঁ বোলে ছাৰ এনেকুৱা বাদালগাঁৱতে বোলে বেচা কিনা হয়। ছাৰ ল'ৰাটো ৰাখিলে ৰাতি আকৌ ক'লে সোধ-পোছ কৰাত তাৰ গম পালোঁ বোলে বাদালগাঁও অমুক জেগাত বেচা কিনা হৈছে। ল'ৰাটোক লৈ গ'ল আজি, লৈ গৈ আৰু ইনকুৱাৰী কৰি পালে। কাক ধৰিলে তাত? ল'ৰা 4জনমান আনিছে হ'বলা, নাম নাজানো মই। তাৰপিছত আৰু অলপ টকা পালে, 81,900 টকা পাইছে। 4জনে কি বেচিছিলে নে খাই আছিলে? এজনে বেচিছিল আৰু মাইকী মানুহ এজন লগত আছে। কি হয় তেওঁলোক সম্বন্ধত? গিৰিয়েক ঘৈণীয়েক আৰু লগত ল'ৰা 2-3টা কিনিব গৈছিল। মানে গিৰিয়েক ঘৈণীয়েকে বেচিছিলে আৰু দুজনে খাবলৈ গৈছিলে? দুজন খাবলৈ গৈছিল। পিছত আৰু টকাও পালে, ড্ৰাগছ কণ্টেইনাৰ 3টামান পালে, খালী কণ্টেইনাৰ বহুত পাইছে। গতিকে আমি আৰক্ষীৰ ফালৰ পৰা এইটোৱে কওঁ মানে এইবিলাক বন্ধ হ'ব লাগে। গাঁৱত বহুত এইবিলাক ড্ৰাগছৰ অত্যাচাৰ হৈ আছে, বহুতো ল'ৰা ধ্বংস হৈ গৈ আছে। ড্ৰাগছ মুক্তটোৱে আমি বিচাৰোঁ, সেইখিনি ক'ব গৈছে।